নমস্কাৰ, আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেলত। আপোনালোকৰ খবৰ ভাল? শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট মুকলি হৈ গৈছে। আপোনালোকে সকলোৱে জানে SSUHS জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্ট মুকলি হৈ গৈছে। ৰিজাল্টটো কেনেকৈ চাব তাৰে ভিতৰত দিয়া আছে আৰু ৰিজাল্টৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে ডাইৰেক্টলি চাই ল'ব পাৰিব। SSUHS শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফালৰ পৰা এখন নতুন নটিচ আহিছে। এই নটিচখনত মিনিমাম কিমান মাৰ্ক পালে আপোনালোকে গভৰ্ণমেণ্টত কাউন্সেলিং কৰিব পাৰিব বা প্ৰাইভেটত এডমিশ্যন ল'ব পাৰিব, সকলোবিলাক দি দিছে। ইয়াতে মাৰ্ককেইটা দি দিছে আৰু এই মাৰ্কটো পোৱা মানে এনেকুৱা নহয় যে আপোনালোকে চিট পাব। কিমান মাৰ্ক দিছে, কি দিছে, সকলোবিলাক এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে, ছাবস্ক্ৰাইব কৰি থকা বেলখন অন কৰি দিব। যেতিয়া কাউন্সেলিং হয় বা নেক্সট কিবা নতুন আপডেট আহে আমাৰ চেনেল বা হোৱাটছআপ গ্ৰুপত জনাই দিম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব আৰু আমাৰ ৱেবছাইট eduationplus.com ভিজিট কৰি থাকিব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে নটিচখন কেনেকৈ ডাউনলোড কৰিব সেইটো জনাই দিম। নটিচখনৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। প্ৰথমতে এনে শ্বৰ্টকৈ আপোনালোকক বুজাই দিওঁ। যদি এইবাৰ কাউন্সেলিঙৰ ক্ষেত্ৰত BSc নাৰ্ছিং হওক, বেলেগ কোৰ্চ হওক, D.Pharm B.Pharm আগতে DME কণ্ডাক্ট কৰিছিল আৰু জিএনএমৰ কাউন্সেলিংটো DHS ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচে কণ্ডাক্ট কৰিছিল। কিন্তু এইবাৰৰ ক্ষেত্ৰত কিছু কনফিউজন বা অলপমান সাল সলনি হোৱা দেখা গৈছে। বাকীকেইটা কোৰ্চৰ কাউন্সেলিং এতিয়ালৈকে SSUHS কণ্ডাক্ট কৰিছে। এনে নৰ্মেলি SSUHS কাউন্সেলিংবিলাক কণ্ডাক্ট নকৰাই এণ্ট্ৰেন্স এক্সামটোৱে পাতে। কিন্তু এইবাৰৰ ক্ষেত্ৰত কাউন্সেলিংবিলাক SSUHS পাতি আছে আৰু বেছিভাগ অনলাইনে কৰি আছে। জিএনএমৰ নটিচখনলৈকে আপোনালোকে অপেক্ষা কৰক। মেবি জিএনএমৰ কাউন্সেলিংটো এইবাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সে কণ্ডাক্ট কৰিব। নটিচখনৰ আগত মাৰ্কটো এনে এবাৰ কৈ দিওঁ। আনৰিজাৰ্ভ বা EWSৰ কাৰণে গভৰ্ণমেণ্টত আপোনালোকে 32 মাৰ্ক বা তাৰ ওপৰত থাকিলে যদি কিবা কাৰণত অনলাইন কাউন্সেলিং হয় তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আৰু SC ST OBC NCLৰ কাৰণে 30 মাৰ্ক আৰু ফিজিকেলি হেণ্ডিকেপৰ কাৰণে 30 মাৰ্ক। এইখিনি মাৰ্ক থাকিলে আপোনালোকে গভৰ্ণমেণ্টত অনলাইন কাউন্সেলিং হ'লে বা এই মাৰ্কখিনি থাকিলে আপোনালোকে IOCL জিএনএম নাৰ্ছিং, তাৰপিছত VKNRL জিএনএম নাৰ্ছিং বা নুমলীগড় জিএনএম নাৰ্ছিং, এইবিলাক জিএনএম নাৰ্ছিঙত অনলাইন এপ্লাইটো কৰিব পাৰিব। বাকী এইবিলাকৰ অনলাইন এপ্লিকেশ্যনৰ লিংক এক্টিভ হ'লে আমি জনাই দিম বাৰু। এতিয়া আমি নটিচখন চাই লওঁ। নটিচখনৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে তাৰে পৰা ডাইৰেক্টলি কুইক লিংক ছেকশ্যন অপশ্যনত গৈ কিনে ডাউনলোড কৰিব পাৰিব। আপোনালোকক দেখাই দিছোঁ স্ক্ৰীনত। এই যিটো পোষ্ট আছে এই পোষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে ইয়াতে সকলোবিলাক ডিটেইলছ চাই ল'ব পাৰিব। ৰিজাল্টটো 7 আগষ্ট তাৰিখে দিছে। সকলোবিলাক দিয়াই আছে। আপোনালোকে কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। এইটো ইম্পৰ্টেণ্ট লিংক ছেকশ্যন। কুইক লিংকছ ফৰ SSUHS জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়াই আছে বাৰু। আপোনালোকে ইয়াতে এটা অপশ্যন দেখিবলৈ পাইছে, এলিজিবিলিটি পাৰ্চেণ্টাইল ফৰ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম। ক্লিক হেয়াৰত ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আহি যাব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স 11 আগষ্ট তাৰিখে জাৰি কৰিছে। এডুকেশ্যনেল নটিচ হয়। প্ৰথমতে দিয়া আছে যে ইয়াতে দিয়া আছে ৰিজাল্ট দিছে সেইটো। বাকী দিয়া আছে ডেট অফ কাউন্সেলিং ফৰ এডমিশ্যন শ্বেল বি নটিফাইড বাই দ্য কনচাৰ্ণ অথৰিটিজ ইন ডিউ দ্য কোৰ্চ অফ দ্য টাইম। ইয়াতে এইবিলাক দিয়া আছে। কনচাৰ্ণ অথৰিটিয়ে ইয়াৰে কাউন্সেলিঙৰ নটিচ বা এডমিশ্যন নটিচবিলাক দি দিব। এতিয়া আমি এইখিনি চাই লওঁ। প্ৰথমটো গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ কাৰণে হয়। আনৰিজাৰ্ভ EWSৰ কাৰণে 32 মাৰ্ক আপোনালোকে পাব লাগিব অনলাইন এপ্লাই কাউন্সেলিঙৰ কাৰণে এপ্লাই কৰিবৰ কাৰণে। কাউন্সেলিঙৰ অনলাইন হয় নে অফলাইন হয় এতিয়ালৈকে গম পোৱা নাই। বাকী IOCL জিএনএম এইবিলাকৰ কাৰণে আনৰিজাৰ্ভ EWSৰ 32 মাৰ্কৰ ওপৰত থাকিলে এপ্লাই কৰিব পাৰিব। OBC SC ST এইবিলাকৰ কাৰণে 30 মাৰ্ক লাগিব। OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন লাগিব আৰু ফিজিকেল হেণ্ডিকেপৰ কাৰণে 30 মাৰ্কছটো মিনিমাম মাৰ্কছ। বাকী গভৰ্ণমেণ্টৰ কাৰণেতো কৈ দিলোঁ। এতিয়া প্ৰাইভেটৰ কাৰণে 50% মেনেজমেণ্ট কোটাত লাগিব আপোনালোকৰ 30 মাৰ্ক মিনিমাম। মিনিমাম 30 মাৰ্ক পালে মেনেজমেণ্ট কোটাৰ থ্ৰুদি আপোনালোকে প্ৰাইভেটত এডমিশ্যন ল'ব পাৰিব। OBC NCL তাৰপিছত SC STৰ কাৰণে 29 মাৰ্ক আৰু ফিজিকেল হেণ্ডিকেপৰ কাৰণে 28 মাৰ্ক। আৰু নেক্সট ফৰ দ্য ৰেছ চিট অফ দ্য প্ৰাইভেটৰ ৰেছ কোটা 29 মিনিমাম আনৰিজাৰ্ভ EWSৰ কাৰণে। SC ST OBCৰ কাৰণে 28 মাৰ্ক। বাকী দিব্যাংগৰ কাৰণে 28 মাৰ্ক। আপোনালোকে যদি জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামত 20-25 মাৰ্ক পাইছে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ কোৰ্চতে এডমিশ্যন ল'ব নোৱাৰে। SSUHSৰ আণ্ডাৰত। আৰু SSUHSৰ আণ্ডাৰতে আপোনালোকে এডমিশ্যনবিলাক ল'ব। আপোনালোকে প্ৰাইভেটত ল'লেও SSUHSৰ এফিলিয়েটেড থকা কলেজবিলাকতে এডমিশ্যন ল'বৰ কাৰণে ট্ৰাই কৰিব। বাকী এইটো কিয় কৈছোঁ আপোনালোকে পিছত গম পাব। বাকী এই ভিডিঅ'ত এইখিনি আছিল আৰু যেতিয়া ইয়াৰে কাউন্সেলিঙৰ ৰিগাৰ্ডিং নটিচ দিয়ে আমি জনাই দিম।
বাকী এক্সপেক্টেড কাট অফ ভিডিঅ' এই সকলোবিলাক নেক্সট ভিডিঅ' আহি থাকিব। আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব। ধন্যবাদ।